মৃত্যু হোৱা বুলি ইতিমধ্যে নিশ্চয় বন্ধ হৈ জুবিন গাৰ্গৰ মৃত্যু হৈছে জুবিন গাৰ্গ আৰু নাই এই মুহূৰ্তৰ এটা কথা ক'লে আজিৰ আটাইতকৈ বেয়া খবৰ আৰু হাইজাত যোৱা জহনি যোৱা গহনি হৈ মৰিবি এইখন মোৰ কপাল নহয় আৰু চোতালৰ এফাল ঐ হুচ কৰ মুখেৰে নহয় নাকেৰে কৰ শান্তি নাইকিয়া হ'ল গাটো নিজে ধুব নোৱাৰ শান্তি নাই এই চবৰ পৰা ঐ বেবাই আছ কেলে কি লাগুটি মাৰি দিম বেবাই আছ কেলে ভোক লাগিছে ভাত দে মোৰ মাথাটোকে খা তই মই মাথা খা বেবা নহয় কি হ'ল তোৰ ৰ আজি তোক এয়াতো কি কৰিলি বা হয়নে এয়াতো কি কৰিলি এই হাবিত কি হৈ স্বামী দেৱতাৰ গাত হাত দিলি পৰাচিত হ'ব লাগিব এতিয়া এই দিনটো যে ডং গৈ অলৈ তলৈ ঘূৰি ফুৰে কামটো নকৰে অন্ততঃ ঘৰখনত খাবলৈ কি আছে সেইটো বিচাৰ নাই মই ৰতিজনী এজনী আজি 3টা অৰ্ডাৰ লৈ আহিছো এয়া চা আগধনলৈ আহিছো হেৰি নহয় চেণ্ডেল পাত সেই কণীটো গালেহে মাৰিছিলে আপুনি দুখ পালে নি বাৰু চাহ অকমান খাব নি ভীমকল আছে নাখাওঁ বেলেগ কিবা ঐ মা চাবোনে পৰিছে পানী ঢালি দেহি এইবোৰ জহনি যোৱাবোৰ নিজে গাটো ধুব নাজানে অলগত ধকা পানীকণ ঢালি ল'ব নাই ঐ ঘঁহি দে এয়া চাবোন লাগি আছে দেখা নাই ঘঁহি দে কিনো কৰিছা ভালকে কৰাচোন আহুনো কেনেকৈ কৰিম আকৌ এবাৰ এইবোৰ আকৌ ডিলিট কৰি দিবা কিয় নহয় মানে মোৰ ফেচটো আজিলৈকে কোনো দেখা নাইতো ভেলু এটা আছেতো কি ফালতু তেনেকৈ নকবা মোৰ ইয়াত লাগি যায়
ইমান যদি বুকুত লাগে মোক নিজৰ কৰি নোলোৱা কিয় কি লজিক নোহোৱা কথাবোৰ কৈছা আকৌ ৱাহ ইংৰাজী লজিক দুটামান তোমাৰ পৰাই শিকিছোঁ আৰু ষ্টপ এনেকৈ আৰু কিমান দিন থাকিম অলপ মই ৰোৱা গধূলি হ'লে যামগৈ কলৈ ঘৰলৈ তুমি নোযোৱা কিনো ধেমালিকণ কৰি থাকা মই কৈছোঁ আমি আৰু এনেকৈ কিমান দিন মইনো ক'ত ধেমালি কৰিলোঁ মইতো গধূলিকৈ ঘৰলৈ যাম বুলিয়ে কৈছোঁ অকল ধেমালি বেয়া পাইছোঁ যোৱা হেমন্ত হেমন্ত এই বৰ ডাঙৰ কথা এটা হ'ল কি হ'ল এইবাৰ আকৌ খাপৰা গাত ভূত লাগিলে কেনেকুৱাখন কৈছে দেখিয়ে ভয় লাগিব এই গাঁওখনত কি হৈছে একো ধৰিবই পৰা নাই এদিন ইয়াৰ গাত এদিন তাৰ গাত ভূতে লাগিয়ে থাকে দেখোন হয় এই দিন দুপৰতে তাৰ গাত আহি ক'ৰ ভূতে লম্বিলে সিও তহঁতি আকৌ গম নাপাৱ নি আজি অলপ দিনৰ পৰা গাঁৱত বিয়া ভূতে লম্বিছে সন্ধিয়া হ'লে মানুহবোৰ দৰ্জা মাৰি ঘৰৰ ভিতৰত সোমায় গাঁও অঞ্চলত সাধাৰণতে মানুহবিলাকে অন্ধবিশ্বাস কৰি লয় তাতে যদি এনেদৰে দিনটো ভূতে তাণ্ডৱ কৰি থাকে গাঁওখন কোন দিশে গতি কৰিব কোনেও ধৰিবই নোৱাৰিব বলচোন এবাৰ তাক চাই আহোঁ ব'ল ঐ তহঁত দুটা আগবাৰ মই পটককৈ চেল্টা বেজৰ ওচৰৰ পৰা আহোঁগৈ চাইকেলখন লৈ যাওঁ চেল্টা বেজৰ বাহিৰে এই গাঁৱত ভাল কোৱা মানুহৰ কোনো নাই ঠিক আছে যা যা জয় মা কালী শম্ভো জয় মা কালী শম্ভো এইডালে একো কাম কৰা নাই পইচা হ'লে গণি গণি 700 টকা লৈছিলে মই যেনে তেনেহে বাচি আহিছোঁ যদি কামেই কৰা নাই কেনেকৈ বাচি আহিল একেখন গালতে দুচৰ পৰিছে কাণেৰে টু শব্দটো আৰু চকুৰে জুই দেখা বাহিৰে একোৱেই দেখা নাই যেনে তেনে পাইছোহি ৰহ জয় মা কালী হেৰৌ সেই বিষ্ঠা ত্যাগ কৰাৰ পাছত বাওঁ হাতখন ধোৱাৰ উপৰিও গাটো তিয়াবি নহ'লে এইবিলাক বস্তুৱে ইমান কাম নকৰে নহয় দবা দোকানৰ 5 টকীয়া চাবোনে গা ধুতেই দিন গৈছিল কিন্তু এইডাল পোৱাৰ পিছত মই ঘৰৰ ডেকেওৱা এটা বিকিলোঁ 60 টকীয়া চাবোন আনি ঘঁহি ঘঁহি ওপৰৰ পৰা তললৈকে ধুলোঁ তথাপিতো কাম নহ'ল সেইটো তিতিল নাই হেই কথাই নকওঁ কলেজ যাওঁ ওপৰৰ পৰা তললৈকে খচি খচি ধুলে সেইটো নিতেকে থাকিব নি গা ধুতে সেইটো পিন্ধি লৈছিলি কোনটো মাদুলিটো গা ধোৱাৰ পাছতহে পিন্ধিছিলোঁ বোলে সেইটো তিতিল কোনটো মাদুলিটো মই আকৌ বেলেগ বুলিহে ভাবিছিলোঁ চিধাই বেলেগৰ কথা ভাবে নি গৈ বাৰু সেইটো দে ঠিক কৰি দিওঁ কোনটো মাদুলিটো দাইটি কোনে হেম্বেলি আছ বলক উঠক কলৈ যাওঁ বুধনে এনি হ'লে কেলে ল'ৰাটো ভূতে পেলাই ৰচোন কেলে এই জুলুঙাত নলেকা বাপৰ মতে বেচালি কৰিবি যাওক জুলুঙাটো লৈ আনকগে যাওক মোৰতো দিয়ক আকৌ হ'ব নহয় তোৰতো মাৰতী সাবিত্ৰী মোৰ জুলুঙাটো লৈ আনচোন অলপ সোনকালে আনকচোন এইটোৱে কাম কৰা নাই মোক বেলেগ এটা দিয়ক 700 দে সেইদিনা পইচা দিছিলোঁ হে 300 দে টকা 100 লওক আৰু মাছৰ বজা পাইছ হে এখন মাছৰ বজা পাইছ মাৰতী আন জুলুঙাটো বোলো এইটো কৈ দিব কিন্তু তই নিশা আহিবি তই নিশা আহিবি কিয় গুটি আহিছে দে বল বল ডাং খাই গৈছে চাবি
অহৈ লাহে লাহে যা বুজিছা নাই হে, আহক, আহক, লাহে একো নহয়। লাহে যা। কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ ওচৰলৈকে আহিছিলোঁ ইয়াতে লগ পালোঁ ভালেই হ'ল ক'ব লাগে কিবা সকামত আমাৰ ওচৰলৈ অহা হ'ল সেই যে আমাৰ বুধ ককাইদেউ ল'ৰাটো গাত হ'ব আমি তালৈকে যাওঁ কথাটো গম পালে হ'বলা মই আকৌ অলপ আগতেই ওলাইছিলোঁ এই পাউডাৰ অকণমান সানি লওঁ তাৰপাছত সেই থোট পলিচখন ঘঁহোতে দেৰি হৈ থাকিল সেই ককাইদেউ আপুনিও যে আৰু বৰ বেলেগ কথা কয় দেই তেন্তে আপোনালোক যাওক মই এই বিনাই নবৌ ঘৰৰ পৰা আহোঁগৈ ভাল বাৰু হেৰি নহয় ককাইদেউ বহুত দূৰ পালেগে তুমি নবৌৰ নিচিন্তাকে যি টি কথা কৈ নিদিবা মই আকৌ কি ক'লো মানুহে অলৰেডি গম পালেই মানুহে গম পালেও মই ৰেডি নহয় তুমিচোন ৰেডিয়ে আছা ৰেডি থকা হ'লে মই ইমান দিন কৰিলোহেঁতেন নে তোমাৰ প্ৰব্লেমটো ক'ত প্ৰব্লেমটো ঘৰত কিবা এটা ভাল নকৰালৈকে মই বিয়া চিয়া পাতিব নোৱাৰোঁ তেন্তে মই ৰৈ থাকিম সঁচা ভাল পোৱা সময় হেৰি নহয় বিশ্বাস কৰিম কিয় নকৰিম জয় মা কালী ক'ৰ পৰা আহিছ ক'ৰ পৰা আহিছ চাপিনে নাযাওঁ শিমলু তলৰ পৰা আহিছে চাপিনে নাযাওঁ বুলিছোঁ নহয় লিকটীয়া যা বুলি কৈছোঁ যা এইটো এতিয়া গ'ল বৰ লিকটীয়া আছিলোঁ সেয়া আপোনালোকে চিন্তা কৰিব নালাগে এতিয়া গ'লগে আৰু গ'লগেনে কৃষ্ণ হেৰি কৰকচোন মোৰ সেই মাননি দিয়ক মই গৈ থাকোঁ নে কি কয় হেৰি নহয় চেল এটাই চেল তাই ইমান দিনে গাঁৱত নোহোৱা নোপোজা কামটো এতিয়া কেনেকৈ হ'বলৈ পাইছে এইবিলাক এইবাৰ তোৰ গাত ভুতুম তোৰ গাত ল'ম তই ভুতুম ভাল হিচাপে দেখুৱাই তই গাঁৱৰ মানুহ ভয় খুৱাবলৈ পাৰিবি না এই দদাইদেউ এইবিলাক সেই আগৰ পৰাই আছে নহয় এই পৃথিৱীত যেতিয়া ভগৱান আছে সেই ভূত প্ৰেতো আছে তথাপিও কথাবোৰ মোৰ হজম হোৱা নাই এই দিন দুপৰতে এইবোৰ হয়নে ময়ো তাকে কৈছোঁ এনেকৈ দিন দুপৰতে ভূতে মানুহৰ গাত লম্ভে জানো বহুতো বেজ জ্ঞানী লগাই লগাই এই ল'ৰাটো মুখখন দেখিলোঁ কণাই হওক বা কোলাই হওক সেইটো ক'বলৈ নাযাওঁ কিন্তু এতিয়া ল'ৰাৰ এই অৱস্থাটো দেখি মোৰ একেবাৰে জিও উৰি গৈছে হেৰি আপুনি একো এটা নকয় কেলে এই ৰচোন এজনী কন্দা কথাখন নকৰিবি বহুতো বেজ জ্ঞানী লগাই লগাই ল'ৰাটোৰ মুখখন দেখিলোঁ কিন্তু কাৰ সঁচত নগ'ল তাকেহে গম নাপালোঁ হ'ব দিয়ক এতিয়া ল'ৰাটো ভাল হোৱা কথাটো চিন্তা কৰক
নেমাৰিবি আইও আমাৰ গাঁৱত যিকেইটা ল'ৰাক ভূতে পাইছে সেইকেইজন সমবয়সৰ আৰু তুমি কথা এটা মন কৰিছানে কি কথা সেই ভূতে পোৱা ল'ৰাকেইজনৰ লগত বোলে আগতে চেল্টাৰ বেজো থাকে কথাটো অলপ মন কৰিবলগীয়া নহয়নে আৰু এটা কথা নহয় তুমি কথাবিলাক কৈ যাওঁতে ময়ো ভাবিছোঁ তুমি বা আকৌ কি ভাবিলা ৰ'বাচোন ধেমালি নকৰিবা গাঁৱত ভূতৰ তাণ্ডৱ হ'লেই 2-3 ঘৰত চুৰু হয় কথাটো মন কৰিব লগা নহয়নে তুমি দেখোন চিবিআইতে জইন কৰিব পাৰা কিনো তুমিও আৰু যে কিন্তু কথাটো মন কৰিবলগীয়া মই ধেমালি কৰিছোঁ যদিও কথাটো গুৰুত্বপূৰ্ণ কি মই গৈছোঁ মই আহিব লাগিব হা হেমন্ত শুনাচোন এই সোপা জহনি মৰা সোপা ঐ নেফহৰ জান গোলামৰ খচ বৰাহৰ নন্দন কা মূৰ্খ হ'ল আজি তহঁতক মই কি কৰিলে এখন আইও হয় পাপৰ হলো কণী বিহৰ হচ হলো হচ ৰাতিব পৰা হৈ আছিল আইও হচৰ গজালিয়ে ভাগিলি আইও মই সঁচাকে নাই ভঙা আকৌ দেই আইও চেছ কৰি দিলি তই মোক চেছ কৰি দিলি নাই ভঙা তই টুৱাই টিকাইছ তই ভিতৰলে আহ তোক মই আইও সঁচাকে ভাঙিলি বাৰু গৰম পানী কেইটা দি দিম গৈছো নবৌ একদম এনেকে বুজিছেনে এনেকে একদম সেই গা ঘেলা দুইটাই হাবিগাঁও ৰাস্তাত ঘূৰি ফুৰিছে নহয় গম পাই নাই আমি জানো নহয় দেখো নহয় ৰাস্তাই পদূলিয়ে হিললে ফিললে নকওঁ বুলিহে এই নিমখ অকণমান সৰহকৈ দিব মই আকৌ চোকা হ'লে খাই ভাল পাওঁ তোমাৰ মুখখনো কম চোকানে খাবা নিমখহে নবৌ সেই লেতেৰা হাতখন তুমি লগাই নাথাকিবাচোন ক'তনো লেতেৰা চফাই হৈ আছে দেখোন আমাৰ এওঁ মোক কয় নহয় লোকৰ কথাত লাগি নাথাকিবি দাইদি চেল্টা দাইদি ইয়ালৈ আহিছিল নেকি নাই অহা কিয় যোৱা নিশা ববি বাপেকৰ ভূতে ল'ম বিলে নহয় হয় নেকি এই ভূতটোক মই পাব লাগিছিলে কাটি দুচাৰো কৰিলোহেঁতেন মোৰ কালি ৰূপটো দেখা নাই এতিয়া বাৰু অলপ ভাল পাইছে গাঁৱৰ মানুহবোৰ তাতে গোট খাইছে এপাক সিহঁতৰ ঘৰলৈ আমাক মাতিছিলে আপোনালোক আহে যদি আহক মই যাওঁ গৈ থাক নবৌ হ'বচোন দিয়ক আমি তালৈকে গৈ খবৰটো লওঁগে কি হৈছে হয় নেকি নেখাওঁ তেতিয়াহ'লে বল কেতিয়াবা হাবিৰ মাজত কেতিয়াবা পথাৰৰ মাজত এনেকৈ আৰু কিমান দিন থাকিম কোৱা এনেকৈ আৰু কিমান দিন থাকিম ৰচোন দুদিনমান এই দুদিন শুনা শব্দটো আজি 2 বছৰেই হ'ল এইবাৰ ডাঙৰ কাম এটা আছে সেইটো হ'লেই সেই ডাঙৰ কামটো হোৱা কথাও আজি 2 বছৰ পাৰ হৈ গ'ল এইবাৰ হ'বই মানে ইয়াৰ শপত খাই কৈছো 10 দিনৰ ভিতৰত তোক মই নিজৰ কৰি লওঁ মূৰত দৈ শপত খাই কৈছো সঁচাই 10 দিনৰ ভিতৰত তুমি মোক নিজৰ কৰিবা ইয়াৰ শপত মূৰত দৈ শপত খাই কৈছো এইবাৰ 110% তোক মই নিজৰ কৰি লওঁ
বাবা বাবা এই মোৰ মোবাইলটো কি হ'ল জানো মোৰ বিয়া এখন খাবলৈ যাব লাগিছিলে মোবাইলটো বা কোনে লৈ গ'ল জেউতি লৈছে চাগে জানো জেউতি জেউতি অঁ ঠিক আছে দিয়া কাইলৈ লগ কৰিম দিয়া জেউতি বাবা বাবা হৈজনী ভূত নে ভূতনি এই কোনো ভূত চুত নহয় এই আমাৰ জেউতি এজনী জেউতিহে নি ঐ মোৰ ফোনটো কি কৰিলি দে মোৰ ফোনটো নে বাচনকেইটা ধুবলৈ ক'লো ধুলি নে নাই কাৰ লগত ইমান সময় ফেনাই আছিলি নাই ধোৱা ধুম এতিয়া এইটো লওক এই আজিকালি কাৰ লগত কথা পাতি থাকে জানো ঘৰৰ কামবোৰো নকৰা হ'ল একো নহয় এই বয়সত ল'ৰা ছোৱালীবিলাকে এইবোৰ কৰেই তুমি চিন্তা কৰিব নালাগে তোমাৰ বিয়ালৈ দেৰি হৈছে নহয় তুমি বিয়ালৈ যোৱা নহ'লে কিন্তু ভূতে পাব বুঝিলি নাই বুঝিল না বুঝিলে ই বুঝে হৰিপ্ৰসাদ হাজৰিকা মোৰ নাম জেৰা কৈ দিবা আৰু মোৰ পৈতৃক সম্পত্তিটো ভালকৈ ৰাখিছা নাই তাই দেখোন জানে কি জানে আপোনাৰ নামটো সকলোৱে জানিব লাগিব মোৰ নাম হৰিপ্ৰসাদ হাজৰিকা হ'ব দিয়ক ৰিলচিকা কেছেটখন একেৰাহে বজাই থাকিব নালাগে বাৰু আমাৰ যে ইমান পৰ ঘৰলৈ অহা নাই তাই জানে নে নাজানে এইখন ৰবহে আপুনিতো ফোন এটা কৰি সুধিব পাৰে তাই ক'ত আছে চৰক সুধি চাউল দিয়া মানুহ মই নহয় তাই মোক ফোন কৰিব লাগিব আৰু ক'ব লাগিব দেউতা হৰিপ্ৰসাদ আপুনি চিন্তা কৰিব নালাগে মোৰ অলপ পলম হ'ব নেকি ভূতৰ নামত পেণ্টিতা মানুহে আপুনি মই কি নাজানো নেকি বছ আৰু একো নকবা বহুত হ'ল এটা সময় আছিল যেতিয়া মই বাঘৰ কলিজাৰে ভোক নিবাৰণ কৰিছিলো আৰু কোন নগাদাৰ খাবত ডিঙিটো টুকুৰা হ'ব ইমান ভয় খোৱা নাই তোমালোকে মই বেলেগ বুলিহে ভাবিছিলো দেউতা কেনি গ'ল ইয়াতে আছিলে দেখোন হেৰি শুনিছেনে ক'ত আছেনো আপুনি ৰ'বা মা মই মাতিছো হৰিপ্ৰসাদ হাজৰিকা তুমি ক'ত মই ইয়াত
অ' মা মোৰ দেখোন বহুত টোপনি ধৰিছে আজি ভাত নাখাওঁ দিয়া তোলৈ ৰৈ ৰৈ আমি ভাতকেইটা খাই দিলোঁ বাঢ়ি থোৱা আছে যেতিয়া মন যায় খাই ল'বি ঠিক আছে দিয়া ৰাজোন মই আজি অকলে নকওঁ ময়ো তোমাৰ লগতে কম হেই এইটো দাদা দাদা তই কথাটো বুজচোন তোক হাতযোৰ কৰিছোঁ সি তেনেকুৱা ল'ৰা নহয় বাবা তই কথাটো বুজ তোমালোকে বুজি পাইছা না এইবোৰ কি হৈ আছে তুমিতো পঢ়া শুনা কৰা ভণ্টি তইতো পঢ়া শুনা কৰা ইমান জনা শুনা হোৱাৰ পাছতো এইবোৰ কাম কিয় কৰি আছো নহয় বাবা সি চেলটাই বেজৰ লগত থাকে তাক কিবা এটা কোৱা মানে সি আমাৰ ঘৰত বিৰাভূত মেলি দিব চেল্টা বেজক বিশ্বাস কৰিব নোৱাৰি সি প্ৰায় চেল্টা বেজৰ লগতে থাকে সি যে বিৰাভূত নেমেলিব তাৰ কোনো মানে নাই যি কৰে কৰি থাকক তাক মই এৰাত নাই তাক মই হৰিপ্ৰসাদ হাজৰিকা মোৰ নাম একালত পাঘৰ কলিজা খোৱা মানুহ হেৰা এই মোৰ আজু ককাৰ দিনৰ সম্পত্তিটো ভালকৈ ৰাখিছা নাই এই মানুহজন অকল আজু ককাৰ সম্পত্তিটোৰ কথা বাটটো যে জয়াল সেইটো কথা ভাবিছে নাই জয়াল ঘৰলৈ আৰু কিমাননো বাকী আছে এৰি দিয়কচোন কি কৰি থাকে এইবোৰ মানুহে দেখিলে কি ক'ব ভাবিব দিয়া ব'লা হৰিপ্ৰসাদ হাজৰিকা হেৰি শুনকচোন যি শুনাবা পাছত শুনাবা দেৱী এতিয়া গৈ থাকা হেৰি শুনকচোন সেই বগাকৈ সেইটো কি বাৰু হৰিপ্ৰসাদ হাজৰিকা মোৰ নাম এসময়ত বাগৰ কি হ'ল আপোনাৰ হেৰি কি হ'ল আপোনাৰ মোৰ আজু ককাৰ দিনৰ সম্পত্তিটো হেৰি শুনকচোন হেৰি কি হ'ল আপোনাৰ সাবিত্ৰী তই ইয়াত সোমাই ল'ৰা পঢ়াই আছ তোৰ মানুহটোক গছত বান্ধি থৈছে বল জয় মা কালী শম্ভু কাম নাই আৰু পিটন খাব হেৰি আপুনি এইবোৰ কি কাম কৰিলে বাৰু আপোনাক মই কৈ থাকোচোন হয় মৰতি সাবিত্ৰী নেকান্দিবি যদি খোল খাই যাওঁ কেলে আছ খোল খাই গ'লে কাইলৈ লগ পাম দে তুমি কিয় মোক এনেকুৱা কৰিলা তোমাক মই ইমান বিশ্বাস কৰিছিলোঁ বিয়াৰ কথা ভাবিছিলোঁ খোল খাই যাবলৈ দে তোৰ জজা ল'ৰা ছোৱালী বাপেক মই হ'ম বেছি চিন্তা কৰিছোঁ ইমান চিন্তা নকৰিবি মইতো তোক আগতেই কৈছিলোঁ এনেকুৱা এটা ল'ৰাৰ লগত কথা পাতি কোনো লাভ নাই হেৰি আপুনি খোল খাই আহক ৰাতিপুৱাৰ পৰা গধূলিলৈ আপোনাক মই শেষ দিম
ঐ অকণমান সিফালে যা না হেৰিত দুখ পাইছোঁ মই কি নাই পোৱা তই পালে নহ'ব নহয় বেছিকৈ পাইছোঁ আইঅ আমাৰ সমাজৰ পৰা অন্ধবিশ্বাসবোৰ আঁতৰাব লাগে বেছি পাইছোঁ মই ঠিকেই আমাৰ সমাজত প্ৰায় এনে কিছুমান চেল্টাৰ বেজ দেখা পোৱা যায় যিবোৰে সহজ সৰল গাঁৱলীয়া মানুহৰ মাজত প্ৰবঞ্চনাৰ জাল পেলাই অন্ধবিশ্বাস কৰিবলৈ বাধ্য কৰে আমাৰ চুটি ছবিখনৰ মূল উদ্দেশ্য সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰা কোনো লোকৰ ব্যক্তিগত জীৱনৰ লগত ইয়াৰ সামঞ্জস্য নাই আহক আমি সকলোৱে আমাৰ সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰি এখন সুস্থ সবল নিকা সমাজ গঢ়ি তুলিম